বগদাই সুৰুজমুখী সমন্বয় সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ সাহিত্য আবৃত্তি বক্তৃতা তৰ্ক আদি কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। সন্ত কলেজিয়াত জাতীয় বিদ্যালয়ত সপ্তাহজোৰাকৈ আয়োজন কৰা এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়ায় দীপালী দুৱৰা, চাউচিং ৰাজকুমাৰী, দীপজ্যোতি গগৈয়ে। আদৰণি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মানপত্ৰও প্ৰদান কৰা হয় অংশগ্ৰহণ কৰা লোকসকলক। বন্ধ থাকে এই সময়খিনিতে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ সকলোৰে সহায় সহযোগিতা ৰাইজৰ সহায় সহযোগিতাত আমি ছাত্ৰ ছাত্ৰীসকলক যাতে সকলো দিশৰ পৰা উন্নয়ন কৰিব পাৰোঁ। বিদ্যায়তনিক দিশটোতো সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ পৰা লাভ কৰে। তাৰ উপৰিও তেখেতসকলৰ যাতে বাকী আনুষংগিক যিবিলাক মানে কো কেৰিকুলাৰ এক্টিভিটি থাকে, সেয়া লাগিলে তৰ্ক বক্তৃতা বা কবিতা চিত্ৰাংকন নাটক এনেকুৱা ধৰণৰ যিবিলাক বিষয় লৈ আমি ছাত্ৰ ছাত্ৰীসকলক সকলো দিশৰ পৰা আগবঢ়াই নিব পাৰোঁ, সেই দিশখিনি যাতে উন্নয়ন হয় আমি তাৰ প্ৰচেষ্টাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিমান হৈছিলে পৰীক্ষাৰ্থী? আমাৰ এই বৰ্ষত গ্ৰীষ্মকালীন কৰ্মশালাত এইবাৰ আমাৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। তাত আমাৰ এই বৰ্ষতো দুটা বিষয় লোৱা হৈছিলে, কবিতা আৰু তৰ্ক বক্তৃতা, এই দুটা সাহিত্য আৰু বৌদ্ধিক চৰ্চা। আমাৰ চাৰিগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰে সেই চাৰিগৰাকী আমাৰ ছদিনৰ প্ৰশিক্ষণ প্ৰদান কৰিলে। ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চয় উপকৃত হৈছে বুলি আমি ভাবিছোঁ। যিহেতু প্ৰথম দিনাখনি যেতিয়া তেখেতসকলে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে, তেখেতসকলৰ আমি দেখিছোঁ যে তেখেতসকলৰ পৰিচয়টো দিবলৈ যাওঁতে তেখেতসকলে যথেষ্টখিনি মানে খোকোজাৰ সন্মুখীন হৈছে বা তেখেতসকলে এটা ভয় ভাৱ দেখুওৱাৰ দৰে প্ৰকাশ হৈছে। কিন্তু তাৰ পিছৰ পৰ্যায়লৈ যেতিয়া আমি অন্তিম দিনাখনলৈকে উপস্থিত হৈছিলোঁ, তেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে দেখিছোঁ আমি মঞ্চলৈ উঠি আহি তেখেতসকলে মাইক্ৰফোন লৈ নিজৰ পৰিচয়ৰ লগতে নিজৰ অনুভৱবোৰ ব্যক্ত কৰিবলৈ সক্ষম হৈছে। গতিকে নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।